হনুমান চালিসা পঢ়াৰো আছে কিছু বিশেষ নীতি নিয়ম। কিছু বিশেষ নীতি নিয়ম মানি চলি হনুমান চালিসা জপ কৰিলেহে ইয়াৰ পৰা সঠিক প্ৰতিকাৰ লাভ কৰিব পাৰি। জানো আহক হনুমান চালিসা কেনেকৈ কি সময়ত জপ কৰিলে অধিক লাভালাভ হয়। নম্বৰ 1, মঙ্গলবাৰ আৰু শনিবাৰে দৈনিক 7 বাৰকৈ হনুমান চালিসা পাঠ কৰিলে ভক্তৰ সকলো কষ্ট দূৰ হয় বুলি কোৱা হয়। হনুমান চালিসা পুৱা নতুবা সন্ধিয়া ৰঙা ৰঙৰ আসনত বহি জপ কৰিব লাগে। এনে কৰিলে হনুমানজী প্ৰসন্ন হৈ ভক্তক আশীৰ্বাদ প্ৰদান কৰে। নিশাও হনুমান চালিসা জপ কৰিলে ভক্তৰ মংগল হয় বুলি গণ্য কৰা হয়। নম্বৰ 2, শাস্ত্ৰত উল্লেখ কৰা অনুসৰি প্ৰতিদিনে ৰাতিপুৱা শুই উঠি এবাৰকৈ হনুমান চালিসা পাঠ কৰিলে এগৰাকী ব্যক্তিক কোনো ভয়ে ভীতিগ্ৰস্ত কৰিব নোৱাৰে। এনে কৰিলে ভয়ৰ পৰা মুক্তি লাভ কৰে বুলি কোৱা হৈছে শাস্ত্ৰত। নম্বৰ 3, জ্যোতিষ শাস্ত্ৰ অনুসৰি নিয়মিত হনুমান চালিসা 7 বাৰকৈ জপ কৰিলে এখন ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তিয়ে থিতাপি লয়। নম্বৰ 4, প্ৰচলিত অনুসৰি হনুমান চালিসা পাঠ কৰিলে এখন ঘৰত সুখ শান্তি আৰু সমৃদ্ধি লাভ হয়। প্ৰতিদিনে ব্যস্ততাৰ মাজতো এবাৰ হ'লেও হনুমান চালিসা পাঠ কৰিলে এগৰাকী ব্যক্তিয়ে আভ্যন্তৰীণ শান্তি লাভ কৰে বুলিও এক প্ৰবাদ আছে। নম্বৰ 5, প্ৰতিদিনে 7 বাৰকৈ হনুমান চালিসা পাঠ কৰিলে এগৰাকী ব্যক্তিৰ আৰ্থিক স্থিতি যথেষ্ট সবল হয় বুলি ধৰা হয়। ব্যৱসায় কৰা লোকসকলে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। যদিহে কোনো চাকৰিয়ালে এনে কাম কৰে তেন্তে তেওঁলোকে কম সময়ৰ ভিতৰতে সেই দিশত সুখবৰ লাভ কৰে।